প্ৰেমিকাৰ ঘৰৰ সন্মুখত প্ৰতিবাদ এদল যুৱকৰ। প্ৰেমিকাক গ্ৰেপ্তাৰৰ দাবী। আচলতে ঘটিছে কি? এইজন হাফিজুৰ ৰহমান ওৰফে বাবু, ঘৰ জাগিৰোডৰ শিলভঙাত। অভিযোগ অনুসৰি বাবুৰ সৈতে প্ৰায় 2 বছৰ ধৰি প্ৰেমৰ সম্পৰ্ক আছিল এইগৰাকী যুৱতীৰ। সুন্দৰী প্ৰেমিকাৰে সুখৰ সংসাৰ গঢ়াৰ সপোন দেখিছিল বাবুৱে। সিমানলৈ ঠিকেই আছিল। পৰিয়ালৰ অভিযোগ অনুসৰি মাজে সময়ে হৈ থকাৰ দৰে বৃহস্পতিবাৰেও প্ৰেমিকাৰে কাজিয়া হৈছিল প্ৰেমিক বাবুৰ। তাৰ পিছতেই প্ৰেমিক বাবুৱে শৌচাগাৰৰ ভিতৰত সংঘটিত কৰে ভয়ংকৰ কাণ্ড। পৰিয়ালৰ অভিযোগ অনুসৰি প্ৰেমজনিত কাৰণতে বাবুৱে সংঘটিত কৰিলে এনে ঘটনা। আমি প্ৰথমতে প্ৰয়াত আমাৰ যুৱ বন্ধু বাবুৰ চিৰশান্তি কামনা কৰিছোঁ। যোৱাকালি বাবুৱে অকস্মাত আমাৰ চিৰজীৱনৰ কাৰণে আমাৰ পৰা বিদায় লৈছে। এই ঘটনাৰ পিছতে বাবুৰ প্ৰেমিকাৰ ঘৰৰ সন্মুখত উত্তাল প্ৰতিবাদ বাবুৰ বন্ধুবৰ্গ আৰু জাগিৰোড আঞ্চলিক আমচুৰ কৰ্মকৰ্তাৰ। ইপিনে এই ঘটনাৰ পিছতে ঘটনাস্থলীত দণ্ডাধীশ আৰু জাগিৰোড আৰক্ষী উপস্থিত হৈ অব্যাহত ৰাখিছে তদন্ত। আমি প্ৰথমতে প্ৰয়াত আমাৰ যুৱ বন্ধু বাবুৰ চিৰশান্তি কামনা কৰিছোঁ। যোৱাকালি বাবুৱে অকস্মাত আমাৰ চিৰজীৱনৰ কাৰণে আমাৰ পৰা বিদায় লৈছে। আৰু আমাৰ জাগিৰোডৰ 90% মানুহে জানে বাবুৰ ছোৱালীৰ লগত প্ৰেমৰ সম্পৰ্ক আজি দীৰ্ঘদিন ধৰি চলি আছে। বাবুৰ পৰা আজি দীৰ্ঘদিন ধৰি আপোনাৰ লুটপাট কৰি আপোনাৰ যি প্ৰবঞ্চক হিচাপে আপোনাৰ যি ভুৱাভাৱে টকা পইচা আদি কৰি বাবুৰ সৰ্বস্ব উদং কৰি বাবুক লগত এতিয়া তেওঁ প্ৰেমৰ সম্পৰ্ক নাৰাখে, বাবুৰ লগত বিয়া নহয়। আৰু সেই প্ৰতাৰণা সহ্য কৰিব নোৱাৰিয়ে বাবুৱে কালি আপোনাৰ এটা সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু আমি দাবী জনাইছোঁ য'ত ভাড়াঘৰত থাকে তাৰ ঘৰৰ সন্মুখত আজি দেখা পাইছে আপোনাৰ সহ ল'ৰা আহি প্ৰতিবাদ কৰি আছে। যেতিয়ালৈকে গ্ৰেপ্তাৰ কৰি থানাত লগাবত ৰাখি এই গোটেই তদন্তটো কৰি তেওঁক জেল হাজতলৈ প্ৰেৰণ কৰিব লাগে। আৰু এই কামখিনি প্ৰশাসনে নকৰে এই গণতান্ত্ৰিক আন্দোলন আৰু তীব্ৰতৰ হ'ব। প্ৰয়োজন হ'লে আমি হাতুৰিস্বামী ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি এই প্ৰতিবাদ সাব্যস্ত কৰিম। জাগিৰোডৰ পৰা যুগল কিশোৰ বৰা, অসম লাইভ 24।